বহুত মানে এইটো চাই পেলাই বহুত মানে আমি ইমান ভাল পাইছোঁ আৰু যিজন ল'ৰাই ইয়াতে বহুত কষ্ট ভোগ কৰি নিজৰ চেষ্টাতেই মানে এখন এটা বাগান লৈছে ইয়াৰ পৰাই যে সি স্বাৱলম্বী আৰু চাকৰিমুখী হৈ আছে আৰু প্ৰায় মানে ডেইলি ইয়াৰ পৰা 50-60 হাজাৰ ইমানকৈ বিক্ৰী কৰি মানে ইহঁতে কিবা কৰি আছে বৰ্তমান সেইকাৰণে আমি তেখেতক ধন্যবাদ জয় পেগু ইয়াৰ যিজন ইয়াতে খেতিয়কজনৰ নাম হ'ল জয় পেগু কিমান বিঘামান আছে ইয়াতে প্ৰায় 8 বিঘা মাটি এতিয়া ইহঁতে কৰি আছে আৰু নতুনকৈ আৰু ইফালে 2 বিঘা প্ৰায় 10 বিঘা আমাৰ কৃষকসকলক কি ক'ব আমাৰ কৃষকসকলে এইদৰে চাকৰিৰ কাৰণে হাবাথুৰি নাখায় নিজৰ কৰ্মজীৱন বাছি লৈ পেলাই এনেকৈ যদি সংস্থাপন কৰাটো আমাৰ বাবে বহুত ভাল হ'ব এইকাৰণে সকলো মানে নিবনুৱা যুৱক যুৱতীসকলক যাতে এই আদৰ্শৰে কাম কৰিবৰ কাৰণে মই ইয়াৰে সকলোকে আহ্বান জনাইছোঁ ধন্যবাদ এখন সুন্দৰ বগৰী ফাৰ্মত আমি এতিয়া উপস্থিত আছোঁ ইয়াত তেওঁৰ নিজৰ প্ৰচেষ্টাত জয় পেগু নামৰ এজন যুৱকৰ নিজা প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই ফাৰ্মখন ইয়াত প্ৰায় কেইবা প্ৰকাৰৰ বগৰীও দেখিবলৈ পোৱা গৈছে এয়া আপোনালোকে দেখিছে প্ৰায় 8 বিঘা মাটিত তেওঁ নিজৰ কৰ্মৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জন যুৱক যুৱতীক স্বাৱলম্বিতাৰ পথ তেওঁ দেখুৱাবলৈ সক্ষম হৈছে